নমস্কাৰ আজি 8 মাৰ্চ আন্তৰ্জাতিক নাৰী দিৱস বিশেষকৈ আন্তৰ্জাতিক নাৰী দিৱসৰ যিটো এবাৰৰ থিম মহিলাত বিনিয়োগ কৰক আৰু প্ৰগতি ত্বৰান্বিত কৰক এই থিমেৰে আজি আন্তৰ্জাতিক নাৰী দিৱস সমগ্ৰ বিশ্বতে উদযাপন হৈছে আৰু আমিও ডিগবৈ লুইত শিল্পী সমাজ প্ৰেক্ষাগৃহত আসাম প্ৰেছ কৰেছপণ্ডেন্স ইউনিয়ন চমুকৈ আগপুৰ তিনিচুকীয়া জিলা সমিতি আৰু সলিডাৰিটেড আঞ্চলিক বিশেষজ্ঞ কেন্দ্ৰ তিনিচুকীয়াৰ যুটীয়া উদ্যোগত আমি দিনজোৰা কাৰ্যসূচীৰে আজি এই আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰোঁ। এই আন্তৰ্জাতিক নাৰী দিৱসত আমি বিশেষকৈ নাৰীসকলৰ সুবিধা হোৱাকৈ তিনিগৰাকী বিশেষজ্ঞ ব্যক্তি সমল ব্যক্তিক আমন্ত্ৰণ কৰি আমি বক্তৃতা প্ৰদান কৰাওঁ। ইয়াত আমাৰ তিনিগৰাকী বক্তা হৈছে শিৱসাগৰ জিলাৰ অৱসৰী উপায়ুক্ত শ্ৰীযুত লক্ষীনন্দন গগৈ ডাঙৰীয়া, কাকপথাৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া বৰ্ণালী ফুকন আৰু মাৰ্ঘেৰিটাৰ এগৰাকী বিশিষ্ট অধিবক্তা ঋতু বৰুৱা বৰা। তেখেতসকলে বিশেষকৈ নাৰীৰ সবলীকৰণ, চৰকাৰী আঁচনিৰ ক্ষেত্ৰত বিশেষকৈ নাৰীৰ বাবে যিসমূহ চৰকাৰী আঁচনি এই বিষয়ে আৰু লগতে নাৰীৰ আইনী সুৰক্ষা বিষয়ক এই তিনিটা বিষয়ত বক্তব্য দাঙি ধৰে। এই মঞ্চতেই আমি নিজ নিজ ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা লাভ কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে সমাজলৈ এক বিশেষ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হোৱা দুলীয়াজান উষাপুৰৰ খেতি কৰ্মৰ লগত জড়িত হৈ সফলতা লাভ কৰা চন্দনা ডেকা শইকীয়া, ৰূপাই ডুমডুমাৰ এগৰাকী বিশিষ্ট চাহ খেতিয়ক, বিশেষকৈ কলঘৰ স্থাপন কৰি প্ৰতিষ্ঠা লাভ কৰা প্ৰণতি ফুকন বাইদেউ আৰু ডিগবৈৰ পৌৰসভাৰ অন্তৰ্গত সোণাৰু আত্মসহায়ক গোটক আমি এই মঞ্চতেই সম্বৰ্ধনা জ্ঞাপন কৰোঁ। ডিগবৈৰ চিৰসেউজ শিল্পী গোষ্ঠীৰ এটি মংগলাচৰণেৰে আৰম্ভ হোৱা আজিৰ এই অনুষ্ঠান মন্ত্ৰী প্ৰজ্বলনে শুভাৰম্ভ কৰে এগৰাকী বিশিষ্ট সাহিত্যিক গদ্যশিল্পী পুণ্য শইকীয়াদেৱে। সলিডাৰিটেডৰ জ্যেষ্ঠ সমন্বয়ক উদ্ধৱ চন্দ্ৰ শৰ্মা আৰু কাৰ্যসূচী প্ৰবন্ধক মুখ্যদেৱ দাস প্ৰমুখ্যে অন্যান্য বিষয়ববীয়াসকল, আমাৰ আগপুৰ তিনিচুকীয়া জিলা সমিতিৰ আমাৰ সভাপতি হিচাপে পল্লৱ শৰ্মা, আমাৰ কাৰ্যকৰী সভাপতি কংকনজ্যোতি দেৱগোস্বামী, সম্পাদক সোণাৰাম কলিতা প্ৰমুখ্যে, আমাৰ প্ৰাক্তন সভাপতি ৰবীন মৰাণ, প্ৰাক্তন সম্পাদক সুৰজিৎ বৰা, আমাৰ মনোৰঞ্জন নেওগ প্ৰমুখ্যে অন্যান্য আমাৰ বিষয়ববীয়াসকল উপস্থিত থাকি আজি এই অনুষ্ঠানটিত সক্ৰিয়তাৰে অংশগ্ৰহণ কৰি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলে আৰু বিশেষকৈ ডিগবৈৰ বিভিন্ন আত্মসহায়ক গোটৰ লগতে ফিলবাৰীৰো বহু সংখ্যক মহিলাই আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। ফিলবাৰীৰ ৰংগতীৰ্থ আমাৰ শিল্পী এটি গোষ্ঠীয়ে কেইবাটিও আকৰ্ষণীয় নৃত্য পৰিৱেশন কৰি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলাত অৰিহণা যোগায় আৰু বিশেষকৈ আজিৰ এই অনুষ্ঠানৰ জৰিয়তে আমাৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা শতাধিক মহিলাই বিশেষকৈ আইনী দিশতে হওক বা চৰকাৰী আঁচনিৰ দিশতে হওক বা নাৰী সবলীকৰণৰ বিভিন্ন ক্ষেত্ৰতে হওক তেখেতসকলে দিহা পৰামৰ্শৰে উপকৃত হৈছোঁ বুলি আমাক জনাইছে। গতিকে আজিৰ এই অনুষ্ঠানটি আমি সাফল্যমণ্ডিত হ'ল বুলি আশা কৰিছোঁ।